সংঘৰ মজিয়াত শিৱসাগৰ নাজিৰালৈ যে আমি বান সাহায্য লৈ যাম তাৰে সামগ্ৰীসমূহ পেকিং চলি আছে। এই মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ সদৌ অসম নাগানা সংঘৰ শুভাকাংক্ষী তথা নাগানা সংঘক বিশালভাৱে প্ৰচাৰ কৰা আমাৰ নাগানামৰ ইউটিউবাৰসকল। তেখেতসকলেও সদৌ অসম নাগানা সংঘক সহযোগ কৰি তেখেতসকলৰ নিজৰ চেষ্টাত কিছু সামগ্ৰী তথা নগদ ধন সদৌ অসম নাগানা সংঘক সহায় কৰাৰ উদ্দেশ্যেৰে সংগ্ৰহ কৰিছিল আৰু সেইখিনি এইমাত্ৰ আমাৰ হাতত অৰ্পণ কৰাৰ বাবে তেখেতসকল আহি উপস্থিত হৈছে। আমি ধন্যবাদ জনাইছোঁ। লগতে আমি সদৌ অসম নাগানা সংঘৰ অন্তৰ্গত কামৰূপ, দৰং, ওদালগুৰি, তেজপুৰ, নলবাৰী, বজালী, বাক্সা, তামুলপুৰ, গুৱাহাটী মহানগৰ, লগতে পুঠিমাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতি আৰু ৰাইজৰ সহযোগত শিৱসাগৰ, নাজিৰা আৰু যোৰহাটলৈ বান সাহায্য লৈ যাম। লগতে আমাৰ লগত আপোনাক আৰম্ভণিসকলে সহযোগ কৰিছে আমাৰ নাগানামৰ প্ৰচাৰক ইউটিউবাৰসকল। তেখেতসকলে আমালৈ এইমাত্ৰ সাহায্য যিখিনি সংগ্ৰহ কৰিছে অৰ্পণ কৰিবৰ আগবাঢ়ি আহিছে। এয়া আমি ইউটিউবাৰসকলৰ পৰা তেখেতসকলে আমালৈ আগবঢ়োৱা বৰঙণি আমি গ্ৰহণ কৰিলোঁ আৰু ধন্যবাদ জনাইছোঁ। আচলতে সমাজৰ হৈ কাম কৰাৰ নিদৰ্শন ইয়াকে বুলি কয়। ধন্যবাদ। লগতে আমাৰ মাজত উপস্থিত আছে পুঠিমাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ সম্পাদক সন্মানীয় আমাৰ অক্ষয় ডেকাদেৱ। দাদাক ৰাইজৰ আগত চিনাকি কৰিছোঁ। এইজন মহান ব্যক্তিৰ নেতৃত্বত এইটো অনুষ্ঠান চলি আছে, সম্পাদক এখেত আৰু এখেতসকলৰ এই পূজা সমিতিৰ সহযোগত। এইকাৰণে আমি কৈছোঁ পূজা সমিতিখনক আমি সদায় পাইছোঁ আৰু পাই যাম। তেখেতসকলৰ এই ৰভাস্থলীত আমি আমাৰ সামগ্ৰীসমূহ পেক কৰি আছোঁ আৰু তেখেতসকলে দেখিছে না আমাৰ লগত সম্পূৰ্ণ সহযোগ কৰি আছে। ধন্যবাদ জনাইছোঁ। দেৱী মাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ সমূহ ৰাইজৰ মংগল হওক, পুঠিমাৰী দেখি ৰাইজৰ মংগল হওক। আমি আমাৰ এইটো ভিডিঅ' চলি আছে। আমাৰ যোদ্ধা এইবোৰ ৰাতি দিনক ৰাতি কৰি একাকাৰ কৰি কাম কৰি আছে। এয়া অজয়, এয়া আমাৰ এইবেলি পুঠিমাৰী দুৰ্গা পূজা পৰিচালনা সমিতিৰ সম্পাদক। তেখেতৰ পৰিচালনাত এইবাৰ দুৰ্গা পূজাৰ যিখন উদযাপন হ'ব তেখেতৰ পৰিচালনাত এইবাৰ সম্পাদনাত অনুষ্ঠানটো উদযাপিত হ'ব। এয়া অক্ষয় দা, আমাৰ স্থায়ী মন্দিৰৰ সম্পাদক। দাদা কি ক'ব? যিটো উদ্যোগ লোৱা হৈছে বৰ্তমান, এইটো উদ্যোগ আচলতে আমি আমাৰ দেৰিয়ে হৈছে যিয়ে নহওক আমি আগবাঢ়ি যাম। আমাৰ যিটো সদৌ অসম নাগানা সংঘৰ যিটো উদ্যোগ লৈছে সেইটো শলাগ ল'বলগীয়া। কাৰণ সদৌ অসম ভিত্তিত যিহেতু আমাৰ নাগানা সংঘ, গতিকে যিহেতু আমাৰ 4খন মানে জিলা আমাৰ এই সদৌ অসম নাগানা নামৰ ভিতৰতে পৰে। সেই 4খন জিলাত আমি এই সাহায্য সামগ্ৰীবোৰ দিব পাৰোঁ। কাৰণ এই 4খন জিলাৰ যিটো অৱস্থা মানে তাক ব্যাখ্যা কৰিব নোৱাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত মানুহে কি খাইছে, কি লৈছে, আৰু এনেকুৱাও দেখিছোঁ যে বহুত জেগাত মানে সাহায্যৰ গাড়ী যায়ে নাপায়। মানে মাজতে মানে কি হয়, যাই নাপায় বুলি কওঁতে অসুবিধা, ৰাস্তাৰ অসুবিধা বা বোকা আছে। এতিয়া শুনিছোঁ যে বোকাবিলাক টাইট কৰি ৰাস্তাত উলিয়াইছে, তাৰপিছতে মানুহ অহা যোৱা কৰিব পাৰিছে। আৰু এনেকুৱা পৰিৱেশত বেমাৰ আজাৰ হ'লেতো উপায় নাই। তাতে যেনেকে কৰিছে যিয়ে নহওক আমাৰ এই যিটো নাগাৰা সদৌ অসম নাগাৰা সংঘই যিটো উদ্যোগ লৈছে এই উদ্যোগটো আমি প্ৰশংসা কৰিছোঁ আৰু ইয়াতে আমিও ধন্যবাদ দাদা। পুঠিমাৰী বাৰোৱাৰী পূজা সমিতি আমাক সুন্দৰভাৱে সদায় সহযোগ কৰিছে, আজিও এই অনুষ্ঠানতো আমাক সহযোগ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দাদা। এয়া চাওক নাগানামৰ মহিলা পাঠক। আপোনালোকে দেখা পাইছিল সাহায্য সংগ্ৰহৰ ক্ষেত্ৰতো সন্মুখত থাকি প্ৰতিনিধিত্ব কৰিছিল আৰু এতিয়া আমাৰ সামগ্ৰী পেকিঙতো লাগি আছে। এয়া আমাৰ পল্লৱ, এইটো দ্বীপ, কি ধুনীয়া হাঁহি।
এ ধন ধন কিবা এটা কোৱা। কি কম, এইবিলাক কাম কৰি থাকিলে এনেই ভাল লাগে নে? বন্ধুৰ পৰা একদম পুৰা খুশ আৰু ক'ব লগা একো নাই। বাকী ধন্যবাদ। আচলতে আপোনালোকে এটা কথা কওঁ, সদৌ অসম নাগানা মংগৰ সহকাৰী সম্পাদক ভৱেন চন্দ্ৰ কলিতা। আচলতে সহকাৰী সম্পাদক হিচাপে ভৱেন চন্দ্ৰ কলিতাই, মই নিজে সম্পাদক হিচাপে আজি শলাগ ল'ব লাগিব। সহকাৰী ইয়াকে কয় যে সন্মুখৰ পৰা সম্পাদকৰ সম্পূৰ্ণ এটা ভাল নিজে দায়িত্ব লৈ যিয়ে পালন কৰে তাকে সহকাৰী বুলি কয়। এই অনুষ্ঠানটো ভৱেন চন্দ্ৰ কলিতাই এনেকৈ প্ৰতিনিধিত্ব কৰিছে, মই আচলতে ধন্যবাদ ভাষা নাই মোৰ। ভৱেন চন্দ্ৰ কলিতা, এই অনুষ্ঠানৰ ওপৰত আপুনি মন্তব্য আগবঢ়াওক। খুব ভাল লাগিছে, ৰাইজে বানপানীত ডুব গৈ আছে, সেই ৰাইজৰ কাৰণে যদি কিবা এটা কৰিব পাৰো নিজকে ভাল লাগে। আমি ধন টকা যদি সহায় কৰিব নোৱাৰো কাৰণে আমি দেহাৰে আমি সহায় কৰি দিছো। সেইটো আচলতে নেতৃত্ব বুলি নকয়, মোক সহায় কৰাৰ অলপ মনটো যেতিয়া ভাৱ আছিল কাৰণে মই ওলাই আহিছো। গতিকে সেই মানসিকতাৰে ওলাই আহিছো, বেলেগ কোনো মানসিকতা নাই ইয়াত বা কোনোবা নেতৃত্ব বা কিবা কিবি তেনেকুৱা কোনো মনোভাৱ নাই। মোক সহায় কৰাৰ মনোভাৱ আছিল, সেইকাৰণে ওলাই আহিছো। যেনেকে সত্যই আমাৰ লগত লাগি আছে, নমস্কাৰ, সত্যই লাগি আছে, গতিকে আমাৰ এই সকলো লাগি আছে, তেওঁলোকক সহায় কৰাৰ মানসিকতাৰে আহিছে। কোনো নেতৃত্ব বা কিবা হেৰি লোভত অহা নাই। সকলোৱে ঘণ্টা কৰিছে, সহায় কৰিছে। বিভিন্নজনে 2000, 3000 এতিয়ালৈকে দি আছে মোৰ মোবাইলত। এইটো হিচাপ নিকাচ আমাৰ কমপ্লিট আজি যোৱাৰ পিছত কাইলৈৰ পৰা বন্ধ হ'ব অহাটো। গতিকে আমি হিচাপ নিকাচটো কমপ্লিট আমি আপোনালোকৰ মিডিয়াৰ যোগে আমি প্ৰচাৰ কৰিম। মানে এইটো এটা মানে এটকাও যাতে মিছ ইউজ নহয়। আনকি আমি চাহ একাপো আমি তাৰ সেই পইচাটো খোৱা নাই, আমি নিজৰ পকেটে পইচা দেখাইছো। কাৰণ এইটো আমাক ৰাইজে এজন বৃদ্ধ মানুহে আমাক মদনপুৰ 500 টকা দান দি কৰিছিল, এই পইচাটো তাতে যাব নে জেগাত যাব নে, তেতিয়া মোৰ মনটো অকমান কৈছিল যে নহয়, আচলতে এইবিলাকে আচলতে মানুহ, তেওঁলোকে জাগাত যাব নে নাযায় সেইটো কথা বুজিলে আমাক দিছে। আমি কৈছো নিশ্চয় যাব দেউতা, এই পইচাটো আপোনালোকৰ নিশ্চয় আমি প্ৰেৰণ কৰিম বুলি তেওঁলোক কথা দিছো। যিহেতু এটকা আমি মিছ নোহোৱাকৈ মিছ ইউজ নোহোৱাকৈ আমি তাত প্ৰেৰণ কৰিম। ধন্যবাদ। আমাৰ লগত আছে সদৌ কামৰূপ জিলা নাগানা মংগৰ সম্পাদক প্ৰণৱ মেধি। আচলতে কামৰূপ জিলা নাগানা মংগৰ সম্পাদক প্ৰণৱ মেধিয়ে নিজেই ভবা নাই তেওঁ যে কামৰূপ জিলা সম্পাদক। আচলতে এজন সৈন্যৰ দৰে এই অনুষ্ঠানটোত আগভাগ লৈ কাম কৰি আছে। সদৌ অসম নাগানা মংগৰ পৰিয়ালৰ সদস্য হিচাপে তেওঁক মনোভাৱ ব্যক্ত কৰাৰ বাবে আহ্বান জনালো। নমস্কাৰ জনাইছো সকলোকে। আমাৰ লগত আমাৰ নাগানা মংগৰ শিল্পীসকলৰ লগতে আমাৰ শুভাকাংক্ষী ৰাইজেও আমাক বহুতখিনি সহায় কৰিছে। আমি বানপানী সাহায্য দিবলৈ যাম যে তাৰ কাৰণে শ্ৰদ্ধা জনাইছো, সকলোকে সেৱা জনাইছো, ধন্যবাদ জনাইছো। সকলোৱে ইমানখিনি সহায় আগবঢ়ালে। আমাৰ ইয়াতে নিজৰ কোনো স্বাৰ্থ নাই। এই যে মই সম্পাদক নিপন দত্ত কলিতা, সদৌ অসমৰ সম্পাদক পৱন কলিতা, কোনোবা আমি সকলোৱে একেই। আমি কৰ্মী হিচাপে আমাৰ যাতে এই যিটো আমাৰ মনৰ আশা এটা, আমি যে উজনি অসমত বানপানী সাহায্য আমাৰ যাতে গোটেইখিনি আমি সুকলমে দিব পাৰো, ৰাইজক সাহায্য দিব পাৰো। আমাৰ মনত সেইটোৱে আশা। আমাৰ ইয়াত কোনো স্বাৰ্থ নাই, ব্যক্তিগত স্বাৰ্থ। আমি সকলো সদৌ অসম নাগানাম সংঘৰ একজন সক্ৰিয় সদস্য। এইখিনি আপোনালোকে সেই মনোভাৱেৰে আগবাঢ়ি আহক। গতিকে আৰু নকওঁ, আমি বৰ্তমান টোপোলা বনাই আছো, মানে পেকিং কৰি আছো। আচলতে কামেই যাৰ পৰিচয়, কথা কোৱাৰ সময় নাই, কাম কৰিব লাগে। ধন্যবাদ। ঠিক আছে। এইটো আমাৰ মুখ্য অনুষ্ঠান। আপোনালোকে চাওক, দুৰ্গা মাই আমাক আশীৰ্বাদ দি আছে। এইটো আমাৰ সদৌ অসম নাগানা মংগৰ কাৰ্যালয়। দুৰ্গা মাৰ একেবাৰে ওচৰতে ৰাখি থোৱা আছে। দুৰ্গা মাই সদায় কৃপা দৃষ্টি কৰে আৰু সদায় আমি দুৰ্গা মাৰ চৰণত প্ৰণাম। এয়া আমি সদৌ অসম নাগানা সংঘৰ মজিয়াত শিৱসাগৰ নাজিৰালৈ যে আমি বান সাহায্য লৈ যাম, তাৰে সামগ্ৰীসমূহ পেকিং চলি আছে। এই মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছে
আমাৰ সদৌ অসম নাগানাম সংঘৰ শুভাকাংক্ষী তথা নাগানাম সংঘক বিশালভাৱে প্ৰচাৰ কৰা আমাৰ নাগানামৰ ইউটিউবাৰসকল, তেখেতসকলেও সদৌ অসম নাগানাম সংঘক সহযোগ কৰি তেখেতসকলৰ নিজৰ চেষ্টাত কিছু সামগ্ৰী তথা নগদ ধন সদৌ অসম নাগানাম সংঘক সহায় কৰাৰ উদ্দেশ্যেৰে সংগ্ৰহ কৰিছিল আৰু সেইখিনি এইমাত্ৰ আমাৰ হাতত অৰ্পণ কৰাৰ বাবে তেখেতসকল আহি উপস্থিত হৈছে। আমি ধন্যবাদ জনাইছোঁ। লগতে আমি সদৌ অসম নাগানাম সংঘৰ অন্তৰ্গত কামৰূপ, দৰং, ওদালগুৰি, তেজপুৰ, নলবাৰী, বজালী, বাক্সা, তামোলপুৰ, গুৱাহাটী মহানগৰ, লগতে পুথিমাৰী, বাৰোৱাৰী দুৰ্গা পূজা সমিতি আৰু ৰাইজৰ সহযোগত শিৱসাগৰ, নাজিৰা আৰু যোৰহাটলৈ লগতে আমি আমাৰ নাগানামৰ প্ৰচাৰক বান সাহায্য লৈ যাম। লগতে আমাৰ লগত আপোনাক আৰম্ভণিসকলক সহযোগ কৰিছে আমাৰ নাগানামৰ প্ৰচাৰক ইউটিউবাৰসকল। তেখেতসকলে আমালৈ এইমাত্ৰ সাহায্য যিখিনি সংগ্ৰহ হৈছে অৰ্পণ কৰিবৰ আগবাঢ়ি আহিছে। এয়া আমি ইউটিউবাৰসকলৰ পৰা তেখেতসকলে আমালৈ আগবঢ়োৱা বৰঙণি আমি গ্ৰহণ কৰিলোঁ। ধন্যবাদ জনাইছোঁ। আচলতে সমাজৰ হৈ কাম কৰাৰ নিদৰ্শন ইয়াকে বুলি কয়। মই ভিতৰত দিব লাগিব, এইটো নাপায়, কোনো আসনত নাপায়। খাদ্য সামগ্ৰী আমি ভৰাই আছোঁ। এতিয়া এই ৰাতি আমি এতিয়া যাম আৰু আমাৰ মুখত আশীৰ্বাদ কৰিব আমাৰ যাত্ৰা যেন হ'ব। ইফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন ওখৰে ঘৰখন। অলপতে উটি গ'ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। আমি গৈ আছো বৰ্তমান শিৱসাগৰ নাজিৰালৈ। সদৌ অসম নাগানাম সংঘৰ তৰফৰ পৰা কিছু সাহাৰ্য দিয়াৰ মানসিকতাৰে লগতে আমি অহাকালি দুপৰীয়া সেই অঞ্চলৰ প্ৰায় 500জন ব্যক্তিক এমুঠি অন্ন বনাই খুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব ভালে ভালে যেন আমি কামটো কৰি আহিব পাৰোঁ। ধন্যবাদ। আমি সদৌ অসম নাগানাম সংঘই শিৱসাগৰ, নাজিৰা যি বানৰ প্ৰলয়, সেই অঞ্চলত বানত ভাহি থকা ব্যক্তিসকলক সহায় কৰাৰ মানসেৰে সদৌ অসম নাগানাম সংঘৰ পাঠক, পালি, নাগৰু, লগতে ইউটিউবাৰ, লগতে আমাৰ শুভাকাংক্ষী ৰাইজৰ অৰিহণা লৈ পুথিমাৰী, বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ আশীৰ্বাদ তথা সহায় সহযোগিতা লৈ আমি যাবলৈ ওলাইছোঁ সুদূৰ শিৱসাগৰ, নাজিৰালৈ। তাতে আমি প্ৰায় 500 ঘৰ মানুহক যিমান পাৰোঁ সহায় কৰিম। আমি একোটা টোপোলাত আলু, দালি, পিঁয়াজ, মিঠাতেল, চেনি, চাবোন, চাৰ্ফ, চাউল, নিমখ, মমবাতি, কিছুমান মহিলাৰ কাৰণে ব্যক্তিগত প্ৰয়োজনীয় বস্তু, বিস্কুট, কিতাপ, কাগজ, কলম, এইবিলাক বস্তু নানান চাপৰ লৈছোঁ গৌমাতাৰ কাৰণে, পশুধনৰ কাৰণে। গতিকে আমি এইখিনি বস্তু লৈ যাবলৈ ওলাইছোঁ। আপোনালোকে ৰাইজে আশীৰ্বাদ কৰিব। সদৌ অসম নাগানাম সংঘই যেন অনুষ্ঠানভাগী সুকলমে পৰিচালনা কৰি ভালদৰে ঘূৰি আহিবলৈ পাৰোঁ। জয়টো সদৌ অসম নাগানাম সংঘ, জয়টো সদৌ অসম নাগানাম সংঘ, জয় সদৌ অসম নাগানাম। নিবন্ধা আপুনি আলু নে পিঁয়াজ এবাৰ হয়, নমস্কাৰ। দিনটো বহুত পৰিশ্ৰম আমি কৰি আছোঁ। কষ্ট হৈছে এতিয়া আমি এই নিশা আমি যাব ওলাইছোঁ। একেবাৰে ভাগৰুৱা, তথাপিতো মনত উদ্যম আছে যে আমি কাৰোবাৰ দুখৰ সময়ত মাত দিবৰ বাবে ওলাইছোঁ। সুদূৰ শিৱসাগৰ জিলাৰ আমি নাজিৰাত যাম। আমাক আশীৰ্বাদ কৰিব সদৌ অসম নাগানাম সংঘ ৰাইজে সদায় মৰমৰ দৃষ্টিৰে চাব। লগতে আমাৰ সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে, লগতে নাগানামৰ ইউটিউবাৰ আছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ এই অনুষ্ঠান ভাগিত আমি যেতিয়া আগবাঢ়িছোঁ আপোনালোকে সুন্দৰভাৱে প্ৰচাৰ কৰিছে। নাগানাম সংঘটো যাতে অনাগত দিনত আগবাঢ়ি যাব পাৰে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ
সদৌ অসম নাগানাম সংঘই যে খপনি পুতিব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব, সহযোগ কৰিব। জয়তু নাগানাম সংঘ। জয়